গতিকে আপোনালোকে ধৈৰ্য সহকাৰে যাতে আপোনালোকে শুনে। তো নমস্কাৰ। বিশ্ব পৰিৱৰ্তন মিছন ফৰ গ্ল'বেল চেঞ্জ NGC প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ প্ৰাতিষ্ঠানিক সংস্কাৰ আৰু জনসমস্যা সমাধানৰ বাবে স্মাৰক পত্ৰ। বিষয় অসমৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ ওপৰত মনোযোগ আকৰ্ষণ কৰি সংস্কাৰমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ। আমাৰ হ'ল বিষয় এইখিনি। তাৰপিছত প্ৰেৰক সংযোজক আন্তঃ বিশ্বব্যাপী চুক্তি গেপ GAPP, ঠিকনা গোৱালপাৰা, আয়ুক্ত গোৱালপাৰা জিলা, গোৱালপাৰা, অসম। সেৱাৰে মাননীয় প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰৰ, নতুন দিল্লী 110011। 2. মাননীয় মুখ্যমন্ত্ৰী অসমৰ চৰকাৰ, দিছপুৰ, গুৱাহাটী 781006। 3 নম্বৰ জিলা আয়ুক্ত, জিলা গোৱালপাৰা, অসম। মহোদয়, সবিনয় নিবেদন এই যে অসম তথা দেশৰ 97% জনসাধাৰণ য'ত দৰিদ্ৰ সীমাৰেখাৰ তলত, BPL আৰু সীমাৰেখাৰ ওপৰত APL দুয়ো শ্ৰেণীৰ পৰিয়াল আজি অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক উপেক্ষাৰ শিকাৰ হৈ আছে। এয়া ভাৰতৰ সংবিধান, গণতন্ত্ৰ আৰু ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত। মানৱাধিকাৰ মূল আদৰ্শৰ পৰিপন্থী আমি অংশীদাৰী আৰু শান্তিৰ বিশ্বব্যাপী চুক্তি GAPP-ৰ জিলা একক হিচাপে তলত উল্লেখ কৰা শিৰোনামাবোৰ মাধ্যমেৰে আপোনাৰ মনোযোগ সাধাৰণ নাগৰিকৰ বাস্তৱ সমস্যাৰ ফালে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। 1. অসমৰ চিন্তাজনক অৰ্থনৈতিক ব্যৱস্থা, যেনে অৰুণোদয় আঁচনিৰ লাভ কৰা সকলো APL আৰু BPL পৰিয়ালক দিয়ক। অসমৰ বেছিভাগ পৰিয়াল দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ ভয়াৱহতাৰে জীৱন নিৰ্বাহ কৰি আছে। অৰুণোদয়ৰ অধীনত মাত্ৰ 1250 টকা প্ৰতি মাহে যি সহায় দিয়া হৈ আছে, যি অতি নগণ্য। এই ধনৰাশিৰ পৰিমাণ ৰাষ্ট্ৰীয় গড় আয়ৰ সমান বৃদ্ধি কৰিব লাগে। লগতে এই আঁচনি সকলো প্ৰয়োজনীয় দৰিদ্ৰ সীমাৰেখাৰ তলত BPL আৰু ওপৰত APL পৰিয়ালক সমভাৱে দিয়া উচিত। 2. চাকৰিৰ অধিকাৰ মৌলিক অধিকাৰ হওক, যেনে মেচিন যন্ত্ৰৰ কাম বৃদ্ধি পোৱাৰ ফলত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ লৈছে। অসমৰ যুৱক যুৱতীসকলে কৰ্মৰ সন্ধানত নিজ ঘৰ এৰিবলৈ বাধ্য হৈ পৰিছে আৰু বহিঃৰাজ্যলৈ পলায়ন কৰিবলৈ বাধ্য হৈ আছে। সেইকাৰণে সংবিধানত ৰোজগাৰ, চাকৰিৰ অধিকাৰ মৌলিক অধিকাৰ হিচাপে সংযোজন কৰিব লাগে। 3. প্ৰতিটো পৰিয়ালক দিয়ক 11,900 টকাকৈ ভোটাৰশ্বিপৰ লাভ। সংসদীয় গোৱেল সমিতিয়ে 2011 চনৰ পৰামৰ্শ দিছিল যে যিসকল নাগৰিক কৰ দিয়াৰ ক্ষমতা বা আয়কৰ সীমাৰ তলত আছে, তেওঁলোকক প্ৰতি মাহে দেশৰ গড় আয়ৰ আধা অংশ দিয়া উচিত। বৰ্তমান এই ধনৰাশিৰ পৰিমাণ প্ৰতি ব্যক্তি প্ৰায় 11,900 টকা। সংসদীয় সমিতিৰ এই পৰামৰ্শ তৎক্ষণাত কাৰ্যকৰী কৰিব লাগে। 4. 25% জনসংখ্যাক BPL কাৰ্ড দিয়ক। দেশৰ কমেও 1/4 জনসংখ্যাৰ অৰ্থনৈতিক অৱস্থা অতি ভয়ালগা, কিন্তু দৰিদ্ৰ ৰেখাৰ ভুল সংজ্ঞাৰ কাৰণে প্ৰয়োজনীয় পৰিয়ালক দৰিদ্ৰতাৰ প্ৰমাণপত্ৰ BPL কাৰ্ড দিয়া নহয়। সেইবাবে দৰিদ্ৰ ৰেখাৰ সংখ্যা সংশোধন কৰি কমেও 25% জনসংখ্যাক BPL কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগিব। বৰ্তমান যাক দৰিদ্ৰ ৰেখা বোলা হয়, তাক সঠিকভাৱে ভোকাতুৰ ৰেখা বুলি অভিহিত কৰা উচিত। 5. শিক্ষা আৰু স্বাস্থ্যৰ দ্বৈত ব্যৱস্থা শেষ হওক। অসমত দুখীয়া আৰু মধ্যবৰ্গীয় লোকসকলে ব্যৱহাৰ কৰা চৰকাৰী বিদ্যালয় আৰু চিকিৎসালয় অৱস্থা অতি নিম্ন। ধনীসকলৰ বাবে নিজা ব্যক্তিগত বিদ্যালয় আৰু চিকিৎসালয় বনাই লৈছে, য'ত দুখীয়া আৰু মধ্যবৰ্তী পৰিয়াল লুটপাটৰ সন্মুখীন হৈ আহিছে।
অসমৰ শিক্ষা আৰু চিকিৎসা মৌলিক অধিকাৰ হোৱাৰ বিপৰীতে বাণিজ্যলৈ পৰিণত হৈছে। এই অন্যায় বন্ধ কৰিবলৈ ব্যক্তিগত বিদ্যালয় আৰু চিকিৎসালয়সমূহক চৰকাৰে ধাপে ধাপে ৰাষ্ট্ৰীয়কৰণ কৰি একক সমতামূলক ব্যৱস্থা গ্ৰহণ কৰক। 97% APL BPL সমাজত 97% প্ৰতিনিধিত্ব দিয়ক। কাৰণ দেশত দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ APL BPL পৰিয়ালৰ জনসংখ্যা দেশৰ মুঠ জনসংখ্যাত প্ৰায় 97%। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিধানসভা আৰু লোকসভাৰ সংসদত তেওঁলোকৰ এজনো প্ৰতিনিধি নাই। সকলো দলে 3% ধনী লোকে নিৰ্বাচিত টিকট প্ৰদান কৰে। যদি দেশত সঁচা অৰ্থত গণতন্ত্ৰ চলি আছে তেন্তে SC STৰ ধৰণে এই 97% APL BPL সমাজক সংসদ আৰু বিধানসভাত 97% ৰাজনৈতিক সংৰক্ষিত আসন তথা পলিটিকেল ৰিজাৰ্ভেশ্যন দিয়াৰ আইন বনাওক। 7 নম্বৰ, পৰিয়াল আৰু সংস্কৃতি ৰক্ষাৰ বাবে আইন বনাওক। কাৰণ দেশত বৃদ্ধি পাই থকা নৈতিক আৰু সাংস্কৃতিক অৱক্ষয়ৰ ফলত সমাজ বিনষ্ট হৈ গৈছে। বেবিচাৰক অপৰাধ কৰা, মুক্ত কৰা আৰু সংলিগ্ন বিবাহ বৈধ কৰাৰ ফলত সমাজত অস্থিৰতা বৃদ্ধি পাইছে। সেইবাবে পৰিয়ালৰ মূল্যবোধ আৰু সংস্কৃতি ৰক্ষাৰ উদ্দেশ্যত স্ত্ৰী পুৰুষৰ মাজত সমতা আৰু ন্যায়ৰ ওপৰত আধাৰিত নতুন আইন বনাওক, য'ত বেবিচাৰক পুনৰ অপৰাধ হিচাপে ঘোষণা কৰা হওক। 8, সকলো সংৰক্ষণ APL BPLৰ কথাত ব্যৱস্থা ৰাখক। কাৰণ উচ্চতম ন্যায়ালয়ৰ ৰায় কাৰ্যকৰী কৰিবলৈ 3% ধনী দলিতৰ ৰাজনীতিক তুষ্টিকৰণ বন্ধ কৰক আৰু সংৰক্ষিত শ্ৰেণীত ক্ৰিমি লেয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ আইন বনাওক। সংৰক্ষণ সঠিক লাভ বাবে 25% BPL, দুখীয়া শ্ৰেণীৰ বাবে 72% APL, সমাজৰ বাবে আৰু 3% ধনী উচ্চ পৰিয়ালৰ বাবে এই স্তৰ ভিত্তিক সংৰক্ষণ প্ৰয়োগৰ বাবে তৎক্ষণাত আইন প্ৰণয়ন কৰি ব্যৱস্থাবাহী কৰক। 9 নম্বৰ, ৰাজনীতিক বংশবাদ শেষ কৰিবলৈ আইন বনাওক। ৰাজনীতিক পৰিয়ালবাদ গণতন্ত্ৰৰ প্ৰতি উপহাস। সাংসদ, সদস্য, বিধায়ক, মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আত্মীয়সকলে একে পৰিয়ালৰ ভিতৰত ক্ষমতা দখল কৰি থাকে। ইয়াক ৰোধ কৰিবলৈ বংশবাদ বিৰোধী ৰাজনীতিক আইন প্ৰণয়ন কৰক। 10, APL BPL সমাজৰ বৈশ্বিক অধিকাৰ দিয়ক। কাৰণ আজি বিশ্বায়নৰ যুগত ভাৰতীয় মানুহৰ বিশ্বজনীন স্বাধীনতা মাত্ৰ 3% ধনী শ্ৰেণীতে সীমাবদ্ধ হৈ পৰিছে আৰু বাকী 97% জনসাধাৰণ দেশৰ সীমা, দৰিদ্ৰতা আৰু অৰ্থনৈতিক দাসত্ব বন্দী। সেয়েহে আজিৰ নৱপ্ৰজন্মই বিশ্বৰ যিকোনো দেশত উচ্চ শিক্ষা, বিবাহ, ব্যৱসায় আৰু ঘূৰি ফুৰাৰ বৈধ অধিকাৰ পাব লাগে। তেওঁলোকৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন কৰিবলৈ সেইকাৰণে দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত ইউৰোপীয় ইউনিয়নৰ দৰে দক্ষিণ এছিয়া ইউনিয়ন গঠন কৰিব আৰু ৰাষ্ট্ৰীয় সংঘ UNOক উন্নতি কৰি সংযুক্ত ৰাষ্ট্ৰ চৰকাৰ UNG গঠন কৰিব লাগিব। এই উদ্দেশ্য ভাৰত চৰকাৰৰ অধীনত শান্তি মন্ত্ৰালয় স্থাপন কৰিব লাগিব, যাতে বিশ্ব চুক্তিবোৰ দক্ষিণ এছিয়াক যুদ্ধ আৰু আধিপত্যৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ নকৰে। ভাৰতক যুদ্ধৰ ভয়াৱহতাৰ পৰা সংৰক্ষিত ৰাখিব লাগিব। 3, দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজক বৈশ্বিক অধিকাৰ সুযোগ দিয়াকৈ বিশ্ব নাগৰিকত্ব লাভ কৰিব পাৰে। 4, APL আৰু BPLৰ সমাজে নিজৰ আন্তৰ্জাতিক ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাৰ্থ ৰক্ষাৰ বাবে আন্তৰ্জাতিক ভোটাধিকাৰ লাভ কৰিব পাৰে। 11, ধনী সীমাৰেখা নিৰ্ধাৰণ কৰি চৰকাৰক কাম কৰাৰ স্বাধীনতা দিয়ক। কাৰণ 3% ধনবান সমাজৰ সদস্যসকলে উত্তৰাধিকাৰ আইন অনুসৰি পৰিশ্ৰম নকৰাকৈ আৰু পৰীক্ষাত নবহাকৈ বিশাল ধন সম্পত্তি লাভ কৰে। ইয়াৰ ফলস্বৰূপে সমাজত সুযোগৰ সমতা ৰক্ষা নহয়। সংবিধানত উল্লেখিত অৰ্থনৈতিক সমানতাত বিভেদ বৃদ্ধি পায়। উত্তৰাধিকাৰীৰ দৰে বিবিধ আইনসমূহে কিছু সংখ্যক লোকক ইমান শক্তিশালী কৰি তোলে যে তেওঁলোকে বৃহৎ ৰাজনৈতিক দল আৰু চৰকাৰক সংবিধান আৰু গণতান্ত্ৰিক বিৰোধী কাম কৰিবলৈ বাধ্য কৰে। সেইবাবে অতি প্ৰয়োজনীয় উত্তৰাধিকাৰী সীমাৰেখা আৰু ধনী সীমাৰেখা নিৰ্ধাৰণ উদ্দেশ্য আইন প্ৰণয়ন কৰা হওক। 12, পঞ্চায়ত প্ৰধানৰ দ্বাৰা
প্ৰধানমন্ত্ৰী নিৰ্বাচন আৰু জিলা পঞ্চায়তৰ সদস্যৰ দ্বাৰা মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰক। কাৰণ গত ৭৫ বছৰত দেশৰ ৰাজনৈতিক অৰ্থনৈতিক পৰিস্থিতি ব্যাপকভাৱে পৰিৱৰ্তিত হৈছে। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পদ বিশ্ব অৰ্থবিশাল প্ৰতিদ্বন্দ্বী ব্যক্তিসকলৰ হাতত পৰি গৈছে। ফলত এই পদসমূহে দেশৰ ৯৭% অবিবাসিত জনসংখ্যাক প্ৰতিনিধিত্ব নকৰা হৈ পৰিছে। সেইবাবে এই দুই পদত কেন্দ্ৰীয়কৰণ ৰদ কৰি বিকেন্দ্ৰীকৃত নিয়ন্ত্ৰণ ব্যৱস্থা আনিব লাগিব। এই উদ্দেশ্যে প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ অধিকাৰ লোকসভা সাংসদ পৰা পঞ্চায়ত সভাপতি প্ৰধানলৈ স্থানান্তৰ কৰক। মুখ্যমন্ত্ৰী নিৰ্বাচনৰ অধিকাৰ বিধায়কৰ পৰিৱৰ্তে জিলা পঞ্চায়ত সদস্যলৈ স্থানান্তৰিত কৰক। সাংসদ আৰু বিধায়ক আইন প্ৰণয়ন আৰু বাজেট অনুমোদন দায়িত্বৰ আগত দৰে বাহাল ৰাখক। সেয়েহে আমাৰ নিবেদন, স্মাৰক পত্ৰৰ সৈতে সংলগ্ন আবেদনৰ তলত উল্লেখ কৰা সেই সকলো সমস্যাসমূহ স্থানীয় প্ৰশাসনৰ দায়িত্বাধীন ক্ষেত্ৰত অনুকূল সমাধান ১ মাহৰ ভিতৰত গ্ৰহণ কৰা হওক। ২. অসম আৰু ভাৰতৰ ৯৭% সাধাৰণ জনগণৰ কণ্ঠ শুনি ওপৰৰ বন্দোবস্তসমূহৰ দৃষ্টি কাৰ্য বিস্তাৰিতভাৱে গ্ৰহণ কৰা হওক। বিশ্ব পৰিৱৰ্তন মিছনে এই স্মাৰকলিপিৰ মাধ্যমেৰে স্পষ্ট কৰে যে যদি চৰকাৰে এইসকল সাধাৰণ নাগৰিকৰ বাস্তৱৰ সমস্যাসমূহ নিস্তব্ধতা নাথাকে, তেন্তে এই নীৰৱতা গণতন্ত্ৰ আত্মাৰ বিপৰীত হ'ব। সভাপতি NGC দীপক জিলা। এইখিনি আজি আমাৰ মেমৰিণ্ডামৰ এইখিনি আমাৰ প্ৰস্তুত কৰা হৈছিলে। গতিকে এইখিনি আমি ছাৰলৈ আমি অৰ্পণ কৰিম। ছাৰে এটা আমাক ইয়াত চহী আৰু এইখিনি আমি অৰ্পণ কৰিলোঁ। সকলোৰে আশীৰ্বাদ হিচাপে এটা জোৰদাৰ হাততালি। ইয়াৰ বিষয়ে আমাক